আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি জীৱবিজ্ঞানৰ অন্তৰ্গত নিয়ন্ত্ৰণ আৰু সমন্বয় কণ্ট্ৰল আৰু কোঅৰ্ডিনেটৰ বিষয়ে আলোচনা কৰিম। আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল নিয়ন্ত্ৰণ আৰু সমন্বয় কি, সমন্বয় কি প্ৰকাৰে সংঘটিত হয়, স্নায়ুকোষ কি, স্নায়ুকোষৰ গঠন আৰু তাৰ কাৰ্যৰ বিষয়ে আমি আলোচনা কৰিম। তো প্ৰথমতে আমি আৰম্ভ কৰিছোঁ যে জীৱ। তোমালোকে জানানে সকলোবোৰ জীৱ কিহেৰে গঠিত? কোষৰ দ্বাৰা গঠিত। ইংলিছত কোৱা হয় আমাৰ চেল বুলি কোৱা হয়। তো চেল কি? জীৱদেহ গঠনৰ ক্ষুদ্ৰতম কাৰ্যকৰী এককক কোৱা হয় আমাৰ কোষ বা চেল বুলি কোৱা হয়। কোষ, কোষৰ সমষ্টিকে কোৱা হয় আমাৰ কলা, টিস্যু বুলি কোৱা হয়। ঠিক তেনেকে কলাৰ সমষ্টিকে কোৱা হয় আমাৰ অংগ। কেইবাটাও অংগৰ সমষ্টি কোৱা হয় আমাৰ অংগতন্ত্ৰ। অংগতন্ত্ৰ আৰু য'ত কেইবাটাও অংগতন্ত্ৰ জড়িত হৈ থাকে তাক সেইটোৱে হ'ল আমাৰ জীৱ, অৰ্গেনিজিম বুলি কোৱা হয়। তাকো ইংৰাজীত এবাৰ কৈ দিছোঁ যে কোষ, অসমীয়া কথা কৈ দিছোঁ, কোষ লগ লাগিলে কলা হয়, কলা লগ লাগিলে অংগ হয়, অংগ লগ লাগিলে অংগতন্ত্ৰ হয়, আৰু অংগতন্ত্ৰ লগ লাগিলে জীৱ। এতিয়া ইংলিছত ক'লে কোষ কি? সেল, কম্বাইনেশন অফ সেল। So cell, combination of cell is called tissue. Combination of tissue is called organ. Combination of organ is called organ system. Organ system. And combination of organ system is called organism. Organism. এইটো এটা চেনেল হয়, এই চেনেলত আমি মনত ৰাখিব পাৰিলে খুব ভাল। এতিয়া আমাৰ এই অংগতন্ত্ৰ, আমাৰ তেনেহ'লে জীৱদেহত আমাৰ বহুতো অংগতন্ত্ৰ থাকে। যেনেকুৱা আমাৰ পৰিপুষ্টিৰ বাবে উদাহৰণ দিছোঁ, অংগতন্ত্ৰৰ উদাহৰণ মই দিছোঁ কেইবাটাও। পৰিপুষ্টি, প্ৰাণীদেহত পৰিপুষ্টিৰ বাবে পাচন তন্ত্ৰ থাকে। পাচন তন্ত্ৰ। ঠিক তেনেকে ৰক্ত পৰিবহনৰ বাবে পৰিবহন তন্ত্ৰ। তেনেকেই শ্বসনৰ বাবে থাকে প্ৰাণীদেহত শ্বাসতন্ত্ৰ। অদৰকাৰী বস্তু, অলাগতিয়াল বস্তু উলিয়াই দিবৰ কাৰণে বা অপহৰণৰ বাবে বা বৰ্জনৰ বাবে, অলাগতিয়াল বস্তু দেহৰ পৰা বৰ্জনৰ বাবে থাকে কি? ৰেচন অংগ, ৰেচন তন্ত্ৰ বুলি কোৱা হয়। ৰেচন তন্ত্ৰ। এই বিভিন্ন তন্ত্ৰৰ মাজত, প্ৰাণীদেহত থকা বিভিন্ন অংগসমূহৰ মাজত বা প্ৰাণীদেহত থকা বিভিন্ন তন্ত্ৰসমূহৰ মাজত আমাৰ যোগাযোগ, সমন্বয়, নিয়ন্ত্ৰণ আদি প্ৰক্ৰিয়া চলি থাকে। আৰু সেইকাৰণে এই চেপ্টাৰটোৰ নাম দিয়া হৈছে আমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় বুলি কোৱা হৈছে। নিয়ন্ত্ৰণ আৰু সমন্বয়। ইংলিছত কোৱা হয় কণ্ট্ৰল and coordination.
তেনেহ'লে আমাৰ প্ৰাণী দেহত বহুতো অংগতন্ত্ৰ থাকে। আমাৰ অংগতন্ত্ৰৰ মাজত কি হয়, আমাৰ নিয়ন্ত্ৰণ, সমন্বয়, যোগাযোগ আদি আমাৰ হৈ থাকে, পৰিচালনা হৈ থাকে। আমাৰ প্ৰাণী দেহত আমাৰ বিভিন্ন যোগাযোগ আমাৰ এই বিভিন্ন অংগতন্ত্ৰৰ জৰিয়তে সমাধান হয়। মানুহৰ শৰীৰৰ বিভিন্ন অংগতন্ত্ৰসমূহৰ মাজত সমন্বয় সাধন দুটা তন্ত্ৰই পৰিচালনা কৰে, দুটা প্ৰধান অংগতন্ত্ৰই পৰিচালনা কৰে। আৰু সেই অংগতন্ত্ৰ দুটা হ'ল, এটা হ'ল আমাৰ স্নায়ুতন্ত্ৰ আৰু এটা হ'ল আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰ। আকৌ এবাৰ কৈছোঁ, প্ৰাণী দেহত বা মানুহৰ শৰীৰৰ বিভিন্ন অংগসমূহৰ মাজত সমন্বয় সাধন আৰু নিয়ন্ত্ৰণ দুটা অংগতন্ত্ৰই পৰিচালনা কৰে। সেই তন্ত্ৰ দুটা কি, এটা হ'ল আমাৰ স্নায়ুতন্ত্ৰ আৰু এটা হ'ল আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰ। এই দুটা আমি মনত ৰাখিম। তেতিয়া আমি নেক্সট যাওঁ সমন্বয়। জীৱদেহত সমন্বয় বা আমাৰ মানুহৰ দেহত সমন্বয়। মানুহৰ দেহত সমন্বয় আমাৰ দুটা প্ৰক্ৰিয়াৰ মাজেৰে সংঘটিত হয়। এটা হ'ল আমাৰ স্নায়বিক সমন্বয়, স্নায়বিক সমন্বয়, নাৰ্ভাছ কোঅৰ্ডিনেশ্যন সমন্বয়। আৰু আন এটা হ'ল আমাৰ ৰাসায়নিক সমন্বয়, ৰাসায়নিক সমন্বয়, কেমিকেল, ইংলিছত কোৱা হয় কেমিকেল কোঅৰ্ডিনেশ্যন। তেনেহ'লে প্ৰাণী দেহত বা মানুহৰ দেহত সমন্বয় দুই ধৰণে ঘটে, এটা হ'ল স্নায়বিক সমন্বয়, এটা হ'ল ৰাসায়নিক সমন্বয়। স্নায়বিক সমন্বয় কেনেকুৱা, আমি স্নায়বিক সমন্বয় আকৌ স্নায়ুতন্ত্ৰৰ দ্বাৰা পৰিচালিত হয়। এইটো স্নায়ুতন্ত্ৰ, স্নায়ুতন্ত্ৰ, ইংলিছত কোৱা হয় নাৰ্ভাছ চিষ্টেম। নাৰ্ভাছ চিষ্টেমৰ দ্বাৰা স্নায়ুতন্ত্ৰ পৰিচালিত হয়। তেনেহ'লে স্নায়বিক সমন্বয় কাক বোলে? স্নায়ুতন্ত্ৰৰ দ্বাৰা প্ৰাণী দেহত সমন্বয় সাধন হোৱা প্ৰক্ৰিয়াৰূপে কোৱা হয় স্নায়বিক সমন্বয়। এতিয়া ৰাসায়নিক সমন্বয় আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰৰ দ্বাৰা পৰিচালিত হয়। অন্তঃস্ৰাৱী তন্ত্ৰৰ দ্বাৰা পৰিচালিত হয়। তেনেহ'লে ৰাসায়নিক সমন্বয় কাক কয়? আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰৰ দ্বাৰা সমন্বয় সাধন কৰা আমাৰ প্ৰক্ৰিয়াকে আমাৰ ৰাসায়নিক সমন্বয় বুলি কোৱা হয়। এই দুটাৰ মাজত স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰ, এই দুটাৰ দ্বাৰাই আমাৰ জীৱদেহত বা প্ৰাণী দেহত নিয়ন্ত্ৰণৰ সমন্বয় আমাৰ চলি থাকে। এতিয়া স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ দুটামান পাৰ্থক্য চোৱা যাওক। পাৰ্থক্য কি দুটাৰ মাজত? তো স্নায়ুতন্ত্ৰ ইয়াৰ গঠনৰ একক আমি গঠনৰ ভিত্তিত দিব পাৰোঁ আৰু কাৰ্যৰ ভিত্তিত দিব পাৰোঁ পাৰ্থক্যটো। স্নায়ুতন্ত্ৰ আমাৰ গঠনাত্মক আৰু কাৰ্যকৰী একক। ইয়াৰ হ'ল আমাৰ কি স্নায়ুকোষ বা নিউৰন। ইয়াৰ গঠনৰ একক বা কাৰ্যকৰী একক দিলে হ'ব কাৰ্যকৰী একক হ'ল কাৰ্যকৰী একক হ'ল নিউৰন। নিউৰন বা স্নায়ুকোষ বুলি কোৱা হয়। আনহাতে অন্তঃস্ৰাৱী তন্ত্ৰৰ আমাৰ ইয়াৰ কাৰ্যকৰী একক কি? গঠনাত্মক আৰু কাৰ্যকৰী একক ইয়াৰ হ'ল
আমাৰ নিৰ্সৰণ গ্ৰন্থি, নিৰ্সৰণ কোষ বা নিৰ্সৰণ গ্ৰন্থি, গ্ৰন্থিসমূহ বুলি দিব পাৰোঁ আমি। 2 নম্বৰ আমি মনত ৰাখিব পাৰোঁ স্নায়ুতন্ত্ৰ আমাৰ স্নায়ু প্ৰেৰণা পৰিচালনা কৰে। আমাৰ এই বৈদ্যুতিক স্নায়ু প্ৰেৰণা পৰিচালনা, স্নায়ুতন্ত্ৰই কেনেধৰণৰ স্নায়ু প্ৰেৰণা পৰিচালিত কৰে? বৈদ্যুতিক স্নায়ু প্ৰেৰণা, স্নায়ু প্ৰেৰণা পৰিচালিত কৰে। নেক্সট আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰই কেনেধৰণৰ আমাৰ স্নায়ু প্ৰেৰণা পৰিচালিত কৰে? এটা হ'ল আমাৰ ৰাসায়নিক স্নায়ু প্ৰেৰণা পৰিচালিত কৰে, কেমিকেল সিগনাল। এটা হ'ল ইলেক্ট্ৰিকেল সিগনাল আৰু এটা হ'ল কেমিকেল, এটা ৰাসায়নিক স্নায়ু প্ৰেৰণা পৰিচালনা কৰে বা পৰিচালিত কৰে, পৰিচালিত কৰে। 3 নম্বৰ মুখে মুখে কৈছোঁ আমাৰ স্নায়ুতন্ত্ৰত স্নায়ু প্ৰেৰণা আমাৰ তাৎক্ষণিক, কিন্তু আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰৰ দ্বাৰা পৰিচালিত স্নায়ু প্ৰেৰণা আমাৰ লেহেমীয়া। নেক্সট 4 নম্বৰ আমি ক'ব পাৰোঁ যে স্নায়ুতন্ত্ৰৰ দ্বাৰা সমন্বয়, স্নায়ুতন্ত্ৰৰ দ্বাৰা স্নায়ু প্ৰেৰণা আমাৰ খন্তেকীয়া, অতি কম সময়ৰ কাৰণে পৰিলক্ষিত হয়, পৰিচালিত হয়, কিন্তু আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰৰ দ্বাৰা পৰিচালিত স্নায়ু প্ৰেৰণা আমাৰ কি হয়? বহু সময় ধৰি থাকে। ইয়াৰ স্নায়ু প্ৰেৰণা অৰ্থাৎ অন্তঃস্ৰাৱীৰ দ্বাৰা পৰিচালিত স্নায়ু প্ৰেৰণা বহু সময় ধৰি থাকে, আৰু স্নায়ুতন্ত্ৰৰ দ্বাৰা পৰিচালিত স্নায়ু প্ৰেৰণা আমাৰ কম সময়ৰ কাৰণে আমাৰ থাকে। সেইখিনি মনত ৰাখিলেই হ'ল। তেতিয়া নেক্সট ইয়াৰ কামটো মনত ৰাখিব পৰা, স্নায়ুবিক আমাৰ স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ কাম কি, এইটো আমি আচলতে জানিব লাগে। স্নায়ুতন্ত্ৰই কি কৰে? আমাৰ স্নায়ুতন্ত্ৰই তাৎক্ষণিক যোগসূত্ৰ বিভিন্ন অংগ প্ৰত্যংগৰ মাজত, বিভিন্ন অংগসমূহৰ মাজত বা তন্ত্ৰসমূহৰ মাজত তাৎক্ষণিক যোগাযোগ আমাৰ স্থাপন কৰে। আনহাতে আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰই কি কৰে? শৰীৰৰ বিপাকীয় কাৰ্যসমূহ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে। এইটো আমাৰ হৈ গ'ল স্নায়ুবিক তন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ পাৰ্থক্য। এতিয়া আমি নেক্সট আগবাঢ়িম স্নায়ুতন্ত্ৰৰ কাৰ্যকৰী একক। স্নায়ুতন্ত্ৰ স্নায়ুতন্ত্ৰৰ কাৰ্যকৰী গঠনাত্মক আৰু কাৰ্যকৰী একক। আচলতে স্নায়ুতন্ত্ৰৰ গঠনাত্মক আৰু কাৰ্যকৰী এককক কি কোৱা হয়? আমাৰ নিউৰন বুলি কয়। নিউরন বা স্নায়ুকোষ। তো স্নায়ুতন্ত্র কি?
এইটো আমি জনাটো আৱশ্যক। তো স্নায়ুতন্ত্ৰৰ সূত্ৰটো আকৌ এবাৰ কৈছোঁ, যি তন্ত্ৰৰ দ্বাৰা প্ৰাণীয়ে শৰীৰৰ বিভিন্ন অংগসমূহৰ অথবা তন্ত্ৰসমূহৰ মাজত সমন্বয় সাধন কৰি দেহৰ জৈৱিক কাৰ্যসমূহ সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰে, তাকে কোৱা হয় আমাৰ স্নায়ুতন্ত্ৰ। আকৌ এবাৰ কৈছোঁ, যি তন্ত্ৰৰ দ্বাৰা প্ৰাণীয়ে শৰীৰৰ বিভিন্ন অংগসমূহৰ অথবা তন্ত্ৰসমূহৰ মাজত সমন্বয় সাধন কৰি দেহৰ জৈৱিক কাৰ্যসমূহক সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰে, তাকে কোৱা হয় স্নায়ুতন্ত্ৰ। তো স্নায়ুতন্ত্ৰৰ গঠনাত্মক আৰু কাৰ্যকৰী একক কি? স্নায়ুকোষ বা নিউৰন। এতিয়া আমি স্নায়ুকোষ আৰু নিউৰনৰ বিষয়ে আলোচনা কৰিম। স্নায়ুকোষ বা নিউৰন কি যদি কোৱা হয় তেনেহ'লে কি হ'ব? স্নায়ুতন্ত্ৰ গঠনাত্মক আৰু কাৰ্যকৰী একককে কোৱা হয় নিউৰন বা স্নায়ুকোষ। আমাৰ প্ৰাণী দেহত আটাইতকৈ দীঘল কোষডালৰ নাম হ'ল আমাৰ নিউৰন বা স্নায়ুকোষ। স্নায়ুকোষ আকৌ কিহেৰে গঠিত? স্নায়ুকোষ আকৌ দুটা অংশৰে গঠিত। এই দুটা অংশৰে গঠিত, এটা হ'ল আমাৰ কোষ দেহ, ইংলিছত কোৱা হয় সেল বডি, আৰু এটা হ'ল আমাৰ স্নায়ু প্ৰবৰ্ধৰে গঠিত। স্নায়ু সাইটোপ্লাজমীয় প্ৰবৰ্ধ বুলিও কোৱা হয় বা স্নায়ু প্ৰবৰ্ধ বুলিও কোৱা হয়। নাৰ্ভ প্ৰচেছেছ। এতিয়া কোষ দেহত আমাৰ কি থাকে? কোষ দেহৰ পৰাই আচলতে স্নায়ু প্ৰবৰ্ধৰ সৃষ্টি হৈছে, আৰু স্নায়ু প্ৰবৰ্ধ আমাৰ বহুতো থাকে। তাৰে আমাৰ কিছুমান প্ৰশাখাযুক্ত আৰু চুটি, আৰু তাৰে এটা দীঘল নলী সদৃশ। এই স্নায়ু প্ৰবৰ্ধৰ চুটি প্ৰশাখাযুক্ত যিটো, এইটো কোৱা হয় আমাৰ ডেনড্ৰাইট বুলি কোৱা হয়, আৰু স্নায়ু প্ৰবৰ্ধ যিটো দীঘল নলী সদৃশ এইটো কোৱা হয় আমাৰ এক্সন বুলি কোৱা হয়। এটা হ'ল তেনেহ'লে স্নায়ু প্ৰবৰ্ধ দুই ধৰণৰ পোৱা যায়, এটা হ'ল এক্সন আৰু এটা হ'ল আমাৰ ডেনড্ৰাইট। এক্সন আৰু ডেনড্ৰাইটত পাৰ্থক্যটো মই এবাৰ কৈ দিছোঁ, মই চিত্ৰত আমি এতিয়াই চাম। এক্সনে কি কৰে? স্নায়ু প্ৰেৰণা, আৰু ডেনড্ৰাইটেও স্নায়ু প্ৰেৰণা পৰিচালিত কৰে। কিন্তু ইয়াৰ পাৰ্থক্য কি? এক্সনে স্নায়ু প্ৰেৰণা আমাৰ কোষটোৰ পৰা বাহিৰলৈ লৈ আহে, আনহাতে ডেনড্ৰাইটে স্নায়ু প্ৰেৰণা কোষটোলৈ ঘূৰি আহে। এক্সন ইয়াত এডাল থাকে আৰু দীঘল, আনহাতে ডেনড্ৰাইট আমাৰ বহুতো থাকে আৰু চুটি। এক্সনত কি হয়? আমাৰ এটা আৱৰণ থাকে, যিটো কয় আমাৰ মাইলিন আৱৰণ বুলি কোৱা হয়। আমাৰ এক্সনৰ ওপৰত, দীঘল নলীডালৰ ওপৰত এটা মাইলিন আৱৰণ থাকে, কিন্তু আমাৰ ডেনড্ৰাইটত কোনো মাইলিন আৱৰণ নাথাকে। এই তিনিটা মনত ৰাখিলেই হ'ল। এতিয়া দেহকোষ আমাৰ কি? কোষ দেহ কোনটো? আমাৰ যি অংশত আমাৰ স্নায়ুকোষ বা নিউৰনৰ কোষ কেন্দ্ৰ থাকে, নিউৰনৰ কোষ কেন্দ্ৰ থকা যিটো অংশ এইটোকে কয় কোষ দেহ বুলি কয়, সেল বডি বুলি কয়। তেতিয়া আমি চিত্ৰ সহায়ত আমি এইটো চাম, স্নায়ুকোষ বা নিউৰনৰ চিত্ৰ। তো আমাৰ স্নায়ুকোষৰ চিত্ৰ আমি আঁকিব যাই আছোঁ। এইবিলাক চুলিৰ দৰে প্ৰশাখাযুক্ত অংশবোৰকে কোৱা হয় আমাৰ ডেনড্ৰাইট। এইবিলাক ডেনড্ৰাইট বুলি কয়, চুলিৰ দৰে প্ৰশাখা।
ডেনড্ৰাইট এই বহুতো আমাৰ প্ৰবৰ্ধ থাকে এটা স্নায়ু কোষত ইয়াৰে প্ৰশাখাযুক্ত আমাৰ চুটি আমাৰ প্ৰবৰ্ধবোৰকে কয় আমাৰ ডেনড্ৰাইট বুলি কয় ডেনড্ৰাইট আৰু আনফালে দীঘল নলী সদৃশ এটা দেহকোষ এটা দেহকোষৰ পৰাই আমাৰ প্ৰবৰ্ধবিলাক ওলায় এই দেহকোষৰ পৰা ওলোৱা চুটি প্ৰবৰ্ধবিলাকক কয় ডেনড্ৰাইট এটা কোষ দেহ বুলি কয় সেল বডি আৰু কোষ দেহৰ পৰা ওলোৱা দীঘল প্ৰবৰ্ধতাকে কোৱা হয় এইটো এক্সন বুলি কোৱা হয় এটা কোৱা হয় এক্সন এতিয়া আমাৰ ইয়াত মাজতে কোষ কেন্দ্ৰ থাকে এটা কোষ কেন্দ্ৰ এটা কোষ প্ৰৰখ কোষ কেন্দ্ৰ নিউরনত কোষ কেন্দ্র থকা অংশটোকে কোৱা হয় আমাৰ কোষ দেহ বুলি কোৱা হয় এতিয়া আমি নেক্সট চাই আছো অ্যাকশন অ্যাকশনত আমাৰ এটা স্নেহ পদাৰ্থৰ এটা আৱৰণ থাকে এই আৱৰণটো আমাৰ মাইলিন আৱৰণ বুলি কোৱা হয় এইটো আমাৰ সাধাৰণতে ডেনড্ৰাইটবোৰত নাথাকে এইটো হল এই আৱৰণটোকে কয় মাইলিন আৱৰণ বুলি কয় মাইলিনা বা মাইলিন আৱৰণ মাইলিন আৱৰণ তেনেহলে অকল এক্সনৰ ওপৰত থাকে ডেনড্ৰাইটৰ নাথাকে এটা হল আমাৰ প্ৰান্তীয় শাখা নিউরন বা স্নায়ু কোষৰ এটা প্ৰান্তীয় শাখা বুলি কোৱা হয় প্ৰান্তীয় শাখা এতিয়া আমাৰ ইয়াত পাৰ্থক্যখিনি আকৌ এবাৰ কৈ দিছো এক্সন আৰু ডেনড্ৰাইটৰ পাৰ্থক্যখিনি আকৌ এবাৰ মই চিত্ৰ সহায়ত দেখাই দিছো তেনেহলে ইয়াত এক্সন এডাল আৰু দীঘল আনহাতে ডেনড্ৰাইট বহুতো আৰু চুটি এক নম্বৰ এটা হৈ গ'ল দুই নম্বৰ পাৰ্থক্য কি এক্সনত আমাৰ মাইলিন আৱৰণ থাকে কিন্তু ডেনড্ৰাইটত মাইলিন আৱৰণ নাথাকে তিনি নম্বৰ পাৰ্থক্য কি ইয়াত এক্সনে কি কৰে এক্সনৰ কাম কি ইয়াত আমাৰ কোষৰ পৰা স্নায়ু প্ৰেৰণা বা স্নায়ু বাৰ্তা কোষৰ পৰা বাহিৰলৈ পঠিয়ায় আনহাতে ডেনড্ৰাইটে স্নায়ু প্ৰেৰণা আমাৰ কোষটোলৈ কঢ়িয়াই আনে অৰ্থাৎ ডেনড্ৰাইটে স্নায়ু প্ৰেৰণা বা স্নায়ু বাৰ্তা কঢ়িয়াই আনে আৰু এক্সনে আমাৰ কোষটোৰ পৰা বাহিৰলৈ পঠিয়ায় এই তিনিটা পাৰ্থক্য হৈ গ'ল এতিয়া নেক্সট আমি আগবাঢ়িছো যে প্ৰাণী দেহত আটাইতকৈ দীঘল কোষডাল হ'ল স্নায়ু কোষ মানে এটা আমাৰ প্ৰাণী দেহত আমাৰ বহুতো স্নায়ু কোষ থাকে কিন্তু স্নায়ু কোষবিলাক এটাৰ লগত আনটো লগ লাগি নাথাকে তাৰ মাজত আমাৰ দুটা স্নায়ু কোষৰ মাজত আমাৰ খালী ঠাই থাকে ইয়াত এটা স্নায়ু কোষ আমাৰ যেহেতু বহুত স্নায়ু কোষ থাকে কিন্তু স্নায়ু কোষবোৰ লগ লাগি নাথাকে দুটা স্নায়ু কোষৰ মাজত ফাঁক থাকে বা খালী ঠাই থাকে এই দুটা স্নায়ু কোষৰ মাজত খালী ঠাইকে কোৱা হয় আমাৰ সাইনেপছ বুলি কোৱা হয় এতিয়া মই সাইনেপছটো দেখাই দিছো এইটো এটা স্নায়ু কোষ আৰু এটা স্নায়ু কোষ মই দেখাই দিছো এনেকে আমাৰ দেহত বহুতো স্নায়ু কোষ থাকে এইটো এটা স্নায়ু কোষ দেখাই দিছো এইটো এটা স্নায়ু কোষ এনেকে ধৰণৰ আমাৰ বহুতো স্নায়ু কোষ থাকে এইটো এটা স্নায়ু কোষ ইয়াৰ মাজত এইটো এটা স্নায়ু কোষ বা নিউৰন এইটো এটা স্নায়ু কোষ বা নিউৰন দুটা স্নায়ু কোষ এটা
একশন আন এটা ডেনড্ৰাইটৰ মাজত আমাৰ খালী ঠাই থাকে এই দুটা নিউৰনৰ মাজৰ যেটো খালী ঠাই এইখিনি এই ঠাইখিনিকে কোৱা হয় আমাৰ সাইনেপস বুলি কোৱা হয় সাইনেপস এই সাইনেপসৰ মাজেৰে আমাৰ বৈদ্যুতিক স্নায়ু প্ৰেৰণা পৰিচালিত হয় ইয়াত তেনেহ'লে আমাৰ স্নায়ু কোষ বা নিউৰনৰ চিত্ৰ এইখিনিতে হৈ গ'ল বা গঠন ইয়াত আমাৰ শেষত আকৌ এবাৰ মই ৰিকেপ কৰাই দিছোঁ তেনেহ'লে আমাৰ প্ৰশ্ন উত্তৰ